বৰ্তমান উপস্থিত আছো মংগলদৈ খাৰুপেটীয়াত আৰু আমি আজি আহিছিলোঁ পুলি নিবৰ কাৰণে। এতিয়া আপোনালোকে চাৰিওফালে দেখা পাইছে কেৱল বগৰীৰ পুলি। আমি ইয়াৰ পৰা কেইটামান বগৰীৰ পুলি নিম। নিশ্চয় আপোনালোকক মই কৈ থৈছোঁ যে বগৰী পুলি যদি ভাল উন্নত মানৰ লাগে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। এতিয়া আমি আহিছিলোঁ নিজৰ কাৰণে বগৰী নিবৰ কাৰণে আৰু কিছু সংখ্যক লোকে মোক কৈছিলে যে আমাৰ কাৰণে বগৰী পুলি আনি দিব বুলি। সেইকাৰণে চাওক বগৰী পুলিটো এইটো যিটো আছিলে আমাৰ ৱেষ্ট বেংগলৰ পৰা অহা পুলি হয় আৰু যোৱাকালি এইটো আহি পাইছে। মানে আপোনালোকে যদি পুলিটো দেখিলে গম পাব এইটো ৰিচেণ্টলি বনোৱা হয়, নতুন পুলি হয়। এই ছিজনৰ কাৰণে যিহেতু বনাইছে আৰু যোৱাকালি এইটো আহি পাইছে কাৰণে আমাক ইনফৰ্ম কৰিলে যে পুলি আহিছে বুলি আৰু আমি আহিলোঁ। যদি আপেল বগৰী খেতি আপুনি কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়া উচিত সময় লগোৱা। আপুনি জানুৱাৰী মাহৰ পৰা এপ্ৰিল মে' মাহলৈকে আপুনি বগৰী লগাব পাৰে, কিয়নো যাৰ পানীৰ সুবিধা আছে, যদি জলসিঞ্চনৰ তেনে সুবিধা আছে তেনেহ'লে আপুনি জানুৱাৰী ফেব্ৰুৱাৰীতে লগাব পাৰে। কিন্তু আমি অলপ পিছতীয়াকৈ লগাওঁ কাৰণ আমাৰ ইমান পানীৰ অসুবিধা থাকে। আপুনি যদি এপ্ৰিল মে' মাহৰ ভিতৰত যদি লগায় তেন্তে কি হ'ব, বাৰিষা এতিয়া যিহেতু আৰম্ভ হ'ব আৰু বাৰিষাত কোনো ধৰণৰ পানী যোগানৰ ব্যৱস্থা নাথাকে। আপুনি একেবাৰে ফল অহাৰ আগতে পানী যোগানৰ ব্যৱস্থা কৰি ল'ব। সেইকাৰণে মই পুলি যিহেতু মোক বহুজনে কৈ আছিলে, বহু ছাবস্ক্ৰাইবাৰ হওক বা বহু শুভাকাংক্ষীয়ে বা মোৰ ঘৰৰ ওচৰ পাঁজৰ মানুহে কৈ আছিলে, তেওঁৰ কাৰণে মই এতিয়া পুলি যোগানৰ ব্যৱস্থা কৰিছোঁ। যদি আপোনালোককো পুলি লাগে তেনেহ'লে নিশ্চয় এপ্ৰিল মাহৰ আপুনি 15-20 তাৰিখৰ ভিতৰত আপোনালোকে মোৰ তাত বগৰী পুলি পাই যাব। আৰু যদি লাগে তেনেহ'লে স্ক্ৰীণত মই নাম্বাৰটো দি দিছোঁ, আপোনালোকে যোগাযোগ কৰি পেলাই মোৰ পৰা পুলিবিলাক সংগ্ৰহ কৰিব পাৰিব। উচিত মূল্যত ভাল পুলি যদি লাগে তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব পাৰিব। বাকী যদি আপুনি নাৰ্চাৰীৰ পৰা ল'ম বুলি ভাবিছে তেনেহ'লে নিশ্চয় লৈ পেলাই এতিয়া আপোনাৰ খেতিডৰা আগবঢ়াব পাৰিব, কিয়নো বগৰী হ'ল এটা খুব সুন্দৰ আৰু লাভজনক ব্যৱসায়। আমি বৰ্তমান আছোঁ খাৰুপেটীয়াত মংগলদৈত। আমি বিভিন্ন বেলেগ কামৰ কাৰণে আহিছিলোঁ। ভাবিলোঁ আপোনালোকক এটা ভিডিঅ'ৰ মাধ্যমেদি দেখুৱাইছোঁ যে পুলি কেনেকুৱা কি হয় আৰু ক'ৰ পৰা আমি আনো। এইবিলাক যিটো পুলি দেখি আছে কিমান সুস্থ সবল আৰু কিমান ধুনীয়া পুলি চাওক। এতিয়া ডাল মৰা কেৱল আৰম্ভ হৈছে, ইয়াত গ্ৰাফটিং কৰা হয় আৰু আপোনালোকে অৰিজিনেল পুলি এটা চাব, এই গ্ৰাফটিং টেপটো যিটো মৰা থাকিব এইটো আপুনি পিছত উলিয়াব লাগিব। কেনেকৈ উলিয়াব লাগিব, কি কৰিব লাগিব সেইটো মই পিছত আপোনালোকক দেখুৱাম। কিন্তু যদি আপোনালোকে ভাল উন্নত মানৰ উন্নত কোৱালিটিৰ পুলি বিচাৰে আপোনালোকে ইয়াত পাই যাব। এইটো বিভিন্ন জেগাত পুলি আপোনালোকে পাব, যদিও আমি কিন্তু বিশেষ এটা নাৰ্চাৰী আছে আমাৰ আগৰ পৰাই, আমাৰ প্ৰায় 3-4 বছৰ হ'ল আমি তেওঁৰ লগত ব্যৱসায়টো চলাই আছোঁ আৰু তেওঁ আমাক ভাল পুলি উন্নত মানৰ পুলি দিয়ে। এই যিবিলাক পুলি আপোনালোকে পিছফালে দেখাইছে যে বিভিন্ন ভেৰাইটিৰ পুলি আছে। তাৰ আপোনালোকে এইবিলাক যিবিলাক দেখা হৈছে ইয়াত আছে মিছ ইণ্ডিয়া, বল সুন্দৰী, থাইলেণ্ড, আপেল, কাশ্মীৰী আপেল বগৰী আদিকে কৰি আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত পুলি পাই যাব। চাওক ইয়াত যোৱাকালি 27,000 টোটেল পুলি আহিছে, মানে এটা ডাঙৰ গাড়ীত 1 গাড়ী পুলি আহিছিলে। আৰু পুলিবিলাক আপোনালোকে যদি চাই সকলো পুলিবিলাকে এক সমান পুলি আছে আৰু এই বছৰ বনোৱা পুলি হয়। আপোনালোকে সদায় এটা কথা মনত ৰাখিব, পুলিৰ বয়সো চাই ল'ব। যদি য'ৰ পৰাই লয়, নতুন পুলি হ'লে আপোনাৰ কি হয় পিছলৈ প্ৰডাকশ্যনো ভাল হয়। আৰু পুলি যদি আপুনি আমাৰ পৰা লয় বা এওঁৰ পৰা লয় তেনেহ'লে গেৰেণ্টি পুলি পাব, সেইটো আমি গেৰেণ্টি দিব পাৰিম। যদি আপুনি বল সুন্দৰী লগাব বিচাৰে তেনেহ'লে বল সুন্দৰী কৰক। যদি মিছ ইণ্ডিয়া কৰিব বিচাৰে মিছ ইণ্ডিয়া ধৰক, কাশ্মীৰী আপেল বগৰী বা থাইলেণ্ড বগৰী, যিকোনো বগৰী আপুনি কৰিব পাৰে। আপোনালোকে স্ক্ৰীণত মই নাম্বাৰটো দি দিম, পুলিৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। এটা পুলিৰ পৰা আপুনি 1000 পুলিলৈকে যিমান পুলি লাগে আপোনালোকে পাই যাব। আপোনালোকে উচিত মূল্যত ভাল কোৱালিটি পুলি যদি লাগে বগৰী তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। বিভিন্ন ধৰণৰ ইয়াত পুলি আছে, ধৰক ডালিম, আম, নাৰিকলক ধৰি তামোলৰ পুলিও আছে। যদি পুলি তেনেকৈ লাগে আপোনালোকক যোগাযোগ কৰিব পাৰে। ইয়াকো দেখুৱাই যে মোৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টি কেনে লাগিল নিশ্চয় জনাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।